জুই পানী এই দুটাৰ পৰা আঁতৰত থাকিব দিছিলে তেতিয়াতো সিদ্ধাৰ্থ আছিলে সেই সিদ্ধাৰ্থ আছিলে একদম ৰাউণ্ড কৰি আমাক বুজাইছিলে কথাটো আৰু যেতিয়া বাথৰুমত শাৱাৰ লয় তেতিয়া পাৰিলে দৰ্জাৰ কিলিটো দিব নালাগে তাৰমানে ইমান পৰ্যায়ত ডক্টৰে বুজাইছিলে তাৰমানে এতিয়া মেনেজাৰজন মালিকজনৰ পিছত থাকে সদায় যিমান আমি ফটো ভিডিঅ' দেখোঁ যিকোনো কোম্পানীৰ হওক যিকোনো অৰ্গেনাইজাৰ হওক যিকোনো মিনিষ্টাৰ পৰ্যায়ৰ মানুহ হওক মেনেজাৰজন পিছত থাকে কিন্তু মালিকজন মদ খাই থকা বুলি তাৰ ভিডিঅ'টোৱে কয় তাৰ এপিৰেঞ্চটোৱে কয় আৰু মদ খোৱা বুলি বা বিয়াৰ খোৱা বুলি অলৰেডি তেওঁলোকে প্ৰকাশ কৰিছে আৰু তেওঁৰ মেনেজাৰজন বা ভায়েকজন বেলেগ এক জেগাত গৈ পিনে এনজয় কৰি আছে তেওঁক খালী গাৰে তাত নামিব দিছে এতিয়া শুনিব পাইছোঁ সেই ঠাইটুকুৰা 30 না 40 ফুট দোৱা 30 ফুট 40 ফুট দোৱা ঠাই এটুকুৰা য'ত নেকি আমাৰ খাল এটাত 6-7 ফুট দোৱা থাকে তাতে চব মানুহ আমাৰ সাঁতুৰিব নাযায় গতিকে সাগৰৰ মাজত 30-40 ফুট জেগাত যেতিয়া এৰি দিছে গতিকে ইয়াৰ পিছত লাইফ জেকেট নাই তাৰ পিছত এৰি দিছে এৰি দি ফেলে যেতিয়া বেলেগ এজনে চিঞৰিছে পিছে পিছে যা তাৰ পিছত তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এনেকৈ হাতেৰে বাধা দিছে সেই ভিডিঅ'টো আমি দেখা পাইছোঁ গতিকে এই গোটেইখিনি যদি আমি পৰিকল্পনাৰ ভিতৰতে কিবা এটা ষড়যন্ত্ৰ থকা বুলি আমাৰ এটা অনুমান হয়